ক্ষেত্ৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। কিশোৰী হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে থানা চৌহদত আজি উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ। শুকুৰবাৰে নিজ গৃহতে দুৰ্বৃত্তক হত্যা কৰাৰ অভিযোগ মেধাৱী ছাত্ৰীগৰাকী। ডিমৰীয়াৰ মালৈবৰীত সংঘটিত হৈছিল এই ঘটনা। আজি আমাৰ ন্যায় বিচাৰিছোঁ। মোৰ ছোৱালীক মাৰ্ডাৰ কৰাৰ কাৰণে মই ন্যায় বিচাৰিছোঁ। যোনে যি মাৰ্ডাৰ কৰিছে তাক মৃত্যুদণ্ড দিব লাগে, লগৰকেইটাক দিব লাগে। সিহঁতক কম হ'লেও সিহঁতক উচিত শাস্তি দিব লাগে। কাৰণ মোৰ নিষ্পাপ ছোৱালী কিয় মাৰিলে? বিনা দুখত বিনা কাৰণত মোৰ ছোৱালী মাৰিছে। মোৰ ছোৱালী দুটাই মোৰ বহুত ডাঙৰ সপোন আছিলে। সি চাইন্সত পঢ়ি আছিলে, ফাৰ্ষ্ট ইয়াৰ ডিমৰীয়া কলেজৰ ছাত্ৰী আছিলে। সি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে। মোৰ মানে আৰু ভাষা নাই, মই কি ক'ম। উচিত শাস্তি লাগে, উচিত শাস্তি লাগে। তাক মৃত্যুদণ্ড দিব লাগে, গোটেইকেইটাক মৃত্যুদণ্ড দিব লাগে। আৰু তিনিজন আৰু এনেকুৱা যাতে এই পৃথিৱীত যাতে এনেকুৱা আৰু ঘটত নহয়, দ্বিতীয়তে নহয়। মই সেইটো মই ন্যায়টো বিচাৰোঁ। আমাৰ যিটো দাদাৰ ছোৱালীক মাৰিছে ফাঁচি লাগে আৰু মই একো ক'ব নোৱাৰোঁ। বাছ ইমানখিনি ক'ব হত্যাকাৰী শাস্তি লাগেই লাগে। আমাৰ ইমান মৰম লগা ছোৱালীজনী কেনেকৈ মাৰিছে? অপূৰ্ব মল্লিকক ফাঁচি দিয়ক, আৰু একো ক'ব লগা নাই। ডাইৰেক্ট ফাঁচি দিয়ক তাক। কিয় মাৰিছে সি? এইটো আমাৰ লাগে। আমাৰ ইমান মৰমৰ ভণ্টি আছিলে, কিয় মাৰিছে তাক? এইটো আমাক তদন্ত কৰি ওলাই দিয়ক আৰু তাক ফাঁচি দিয়ক। আৰু একো নালাগে আমাক। এতিয়া আমাৰ তদন্ত চলি আছে, কিন্তু ঘটনা হ'ল যে আমি 4 দিনৰ মানে কাষ্টডি অনাৰ কাৰণে মানুহসকলে পাব্লিকে ভাবিছে যে তেওঁ কিয় আমি কোৰ্টত চালান দিয়া নাই বুলি তেওঁলোকে এটা ভুল ভাবিছে। ভাবিলৈ তেওঁলোকে আজি আহিছে যে তেওঁক মানে চালান দিব লাগে, কিন্তু অলৰেডি তেওঁক আমি এৰেষ্ট কৰি চালান কৰি আমি তেওঁক প্ৰপাৰ আৰু থৰ ইনভেষ্টিগেশ্যনৰ কাৰণেহে আমি কাষ্টডিত ৰাখিছোঁ। এই গোটেই ঘটনাটোৰ লগত যুৱক দুজনৰ লগত ইতিমধ্যে এগৰাকী যুৱতীও জড়িত থকা বুলি ৰাইজে দাবী উত্থাপন কৰিছে। আৰু সমগ্ৰ ঘটনাটো কি আছিল আচলতে? হয়, একচুৱেলি ছোৱালীজনী সেই একে গাঁৱৰে হয়। ছোৱালীজনী 7:30 বজাত এই সিহঁতৰ ঘৰত ৰশ্মিতা চৰকাৰৰ ঘৰত গৈছিলে। তো ঘৰত গৈ তাইৰ লগত কথা বতৰা পাতি গুচি আহিছিলে, আৰু সেইটো কাৰণে মানুহখিনিয়ে সেইটোৱে ভাবি আছে যে তাইও ঘটনাটোৰ লগত জড়িত আছে। গতিকে আমি তাইক অলৰেডি ষ্টেটমেণ্ট লৈ আছো। আমি 2 দিন তাইক সোধপোছ কৰি, তাইও মাইনৰ ছোৱালী, গতিকে আমি তাইক যাবলৈ দিছোঁ। পৰৱৰ্তী সময়ত যদি কিবা তাইৰ এগেইনষ্টত আমি কিবা প্ৰমাণ পাওঁ, তাইও ইতিমধ্যে যি আচলতে দাবী উত্থাপন হৈছে যে এয়া হত্যাকাণ্ড, এই ক্ষেত্ৰত আপোনালোকে কিবা ক্লু পাইছে যে প্ৰকৃততে এয়া হত্যাকাণ্ডৰ আচলতে? নাই, এইটো মই এতিয়া ইনভেষ্টিগেশ্যন আমাৰ চলি আছে, ষ্টেটমেণ্ট আমি লৈছোঁ, কিন্তু তাইৰ এতিয়ালৈকে আমি ঘৰতো আমি ফৰেনচিক টিম আনিছে, CID টিম আনিছে, তেনেকুৱা ধৰণৰ তেনেকুৱা একো বৰ্তমানলৈকে হোৱা নাই। কিন্তু তথাপিও ইহঁতৰ ষ্টেটমেণ্ট লোৱা হৈছে, ইহঁতে ষ্টেটমেণ্ট দিছে, গতিকে ওলাই যাব সোনকালে ঘটনাটো ওলাই।